আগতে কৰবাত দেখা লাগিছে তুমি চিনি পোৱা নেকি এইজনী দেখোন আমাৰ ৰঞ্জুনৰ লগত এটা ক্লাছতে পঢ়া তেতিয়াহ'লে ৰঞ্জুনক ক'বাচোন ছোৱালীজনী মোক চিনাকি কৰি দিয়াৰ কথা বাহ ভাই ছোৱালী দেখাৰ লগে লগে প্ৰেম জাগিলেই নেকি প্ৰেম হোৱা নাই ৰ ভাই মানে ছোৱালীজনী মোৰ ভাল লাগিছে তাইৰ চকুত মোৰ প্ৰেমৰ সপোন জাগিছে বাহ বাহ তুমি এইটো ছোৱালীজনী দেখাৰ এক মিনিট নহওঁতে প্ৰেমৰ সপোন দেখা এতিয়া এইবোৰ বাদ দে ভাই ঘৰত বল মই ভণ্টিৰ লগত আলোচনা কৰি দিম অঁ হ'ব দে ভাই পাৰিলে তাইৰ নম্বৰটো দিবিচোন হ'ব দে এতিয়া ঘৰত বল মই বিলটো দিওঁ ৰ ভণ্টি চাহ কাপ দিয়াচোন দাদা চাহ লোৱা অঁ দিয়া ভণ্টি তোৰ লগত মোৰ এটা কথা আছিল কথা কি কথা দাদা মানে ইমান ডাঙৰ কথা নহয় তোৰ যে বান্ধৱী মায়া তাৰ কোনোবা ভাল পোৱা আছে নেকি বৰ্তমান তাইৰ ভাল পোৱা নাই কিয় তোৰ ভাল লাগিছে নেকি তইও যে মোৰ ভাল লগা নাই মোৰ যে বেষ্ট ফ্ৰেণ্ড ৰাজদীপ তাৰ হেনো ভাল লাগিছে ভাল লাগিছে নেকি কিন্তু এটা কথা দাদা তাই বহুত জেদি ছোৱালী তইতো জানই জেদি হ'লেও তই পাৰিলে তাইক সুধিবিচোন হ'ব দিয়া মই কালি টিউচনত গ'লে তাইক সুধিম বাবা চাহ দিছো খাই লোৱা বাবা তই কিমান দিন এনেকৈ থাকিবি কিবা এটা কাম বিচাৰি লোৱা হ'ব দিয়া মা তুমি এইবোৰত লাগি থাকিব নালাগে মই কাম বিচাৰি আছোঁ মা মই আহি আছোঁ যা যা তই এনেকৈয়ে ঘূৰি থাকিবি মোৰ লগত কথা দিনৰ দিনটো ইমান কথা কোৱা আৰুনো কি ৰৈ গ'ল দে কোৱাচোন ক মানে আমাৰ দাদাৰ লগৰ এজনৰ তোক হেনো ভাল লাগিছে যোৱাকালি বাৰু তোক দেখিছিল তই বা কি কোৱা মইনো কি ক'ম তইতো জানই মোৰ ব্ৰেকআপ হ'ব 3 বছৰে হ'ল আৰু এতিয়া মোৰ এইবোৰত ভাল নালাগা হৈছে এতিয়া এইবোৰ কথা পাহৰি যোৱা ল'ৰাজন হেনো বহুত ভাল আমাৰ দাদা কৈছিল হয় নেকি তেতিয়াহ'লে ল'ৰাজনক এবাৰ লগ কৰি চাব লাগিব অঁ লগ কৰি চাবা নেকি তেতিয়াহ'লে হ'ব দিয়া মই দাদাক ক'ম দাদা তই যে কৈছিলি মায়াৰ কথা মই আজি সুধিছিলোঁ অঁ কি কৈছে তাই তাই কৈছে লগ কৰি চাব পালে অঁ ঠিক আছে মই তাক ক'ম দিয়া অ' ভাই তোক যে যোৱাকালি কৈছিলোঁ ছোৱালীজনীৰ কথা সুধিছিলা নাই অঁ মই ভণ্টিক সুধিছিলোঁ কিন্তু ছোৱালীজনীয়ে তোক লগ কৰি চাব বোলে লগ কৰি চাব নেকি আৰু ছোৱালীজনীয়ে নম্বৰ দিছে নম্বৰটো তই ল নম্বৰ দিছে নেকি 600 1749 এতিয়া কোনদিনা লগ কৰে মই ফোন কৰি সুধিম আৰু ফোন কৰি সুধিলে কি তই অঁ ভাই কামটো হ'লি কিন্তু তই এটা ডাঙৰকৈ পাৰ্টি দিব লাগিব আমাক পাৰ্টি হ'ব ভাই পাৰ্টি পাই যাবি তোমাক চাগে ৰঞ্জুনে কৈছে মোৰ কথা কৈছে কি ভাবিছা এতিয়া মানে মই নহয় বুলি নকওঁ মানে হ'ব আৰু তুমি হয় বুলি ভাবিব পাৰা The number you have dialed
is currently busy. The number you have dialed is currently busy. Please try later. হেল্ল' তুমি কাৰ লগত ইমান ব্যস্ত হা নাই ৰবা এই মানে ৰাজাৰ লগত কথা পাতি আছো দে কোৱাচোন তুমি খালি বন্ধুকেই থকা এই হ'ব দিয়া বেয়া পাব নালাগে এতিয়া মোৰ মোবাইলটো বহুত পুৰণি হ'ল ভালদৰে ইউজ কৰিবই নোৱাৰি বহুত হেং মাৰে ইনষ্টাত ৰিল বনাবও নোৱাৰি তাৰ মানে তোমাক এটা নতুন মোবাইল লাগে নহয় তোমাক কথাটোৱে কৈছোঁ গম পাইছো দিয়া পইচা হ'লে দিম দিয়াচোন এটা নতুন বা তুমি ইমান ভাল তুমি মোৰ ইমান চিন্তা কৰা এই হ'ব হেল্ল' হেল্ল' অ মায়া কি কৰি আছা আছোঁ ৰ'বা তুমি মই আছোঁ ৰবা আজি লগ কৰিব পাৰিবানে মানে এটা ছাৰপ্ৰাইজ আছিল ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ কোৱাচোন না এনেকৈ নহ'ব সন্ধিয়া লগ কৰিলে গম পাবা দিয়া তুমি ইমান দেৰি কৰিলা সেইখিনি আহোঁতে নাই অলপ দেৰি হ'ল দিয়া বেয়া নাপাবা চৰি দিয়া এতিয়া কোৱা কি ছাৰপ্ৰাইজ মানে এইটো লোৱা তোমাৰ কাৰণে নতুন মোবাইল বা তুমি মোৰ কাৰণে নতুন মোবাইল আনিছা তুমি ইমান ভাল থেংক ইউ দিয়া হ'ব ইমান অভাৰ এক্টিং কৰিব নালাগে এইফালে আছোন বাইকখন থাকিব তাতে তুমি তোমাৰ লগত কথা আছে তাক অকলে কিয় মাতি লৈ গ'ল মই বাৰু আহি ভুল কৰিলো নেকি তোমাৰ ইমান দেৰি কিয় মানে বন্ধুৰ কাৰণে অলপ দেৰি হ'ল তুমি খালি বন্ধুকেই থকা ৰবা সি শুনিব শুনিলে শুনক তোমাক ৰাতি ফোন মাৰিলেও বিজি পাওঁ বন্ধুৰ লগতে কি কৰিবা সিয়ে মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাৰ লগত অলপ ব্যস্ত থকা যায় আৰু তোমাক বন্ধু লাগে নে মোক লাগে মোক দুয়োটাকে লাগে তোমাকো লাগে বন্ধুকো লাগে তেতিয়াহ'লে তুমি বন্ধুৰ লগতে থকা মন যায় ৰবা মায়া ভাই তই মোকে পাহৰি যা তহঁতৰে নতুনকৈ গঢ়া প্ৰেমৰ সম্পৰ্কটো মোৰ কাৰণে ধ্বংস কৰিব নালাগে কিন্তু ভাই কোনো কিন্তু নাই তহঁতৰ প্ৰেম শুভ হওক বেষ্ট অফ লাক খালি বন্ধু ৰবা সি শুনিব শুনিলে শুনক ৰাতি ফোন মাৰিলেও বন্ধু পাওঁ কৰিবা সিয়ে তোমাক বন্ধু লাগে নে মোক দুয়োটাকে লাগে তোমাকো লাগে বন্ধুকো লাগে
আৰু ৰাজাদৌ ইমান ৰাতিকে বহিছা যাক লাগ নকবি দে ভাই তই বাহিৰত যোৱাৰ পৰাই ৰাজদীপৰ লগত সেই আগৰ বন্ধুত্ব নাই মোৰ চব খেলি মেলি হৈ গ'ল হয় নেকি কি কাৰণত সিটো আগতে এনেকুৱা নাছিল ভাল মানে মই ৰাজদীপক এজনী ছোৱালী পঠাই দিলোঁ এতিয়া সেইজনী ছোৱালীয়ে মই তাৰ লগ লাগিলে মোক বেয়া পায় সেইকাৰণে মনটো ভাল লগাবৰ কাৰণে সকলোৱে ইয়াত বহি আছোঁ সেইটো কথা এইবোৰ চিন্তা কৰি লাভ নাই এইবোৰ সৰু সুৰা ঘটনা বন্ধুৰ লগত ঘটি থাকে ব'ল অলপ ফুৰি আহোঁ বহা কি খবৰ আছোঁ ভালে তোমাৰ কেনে আছো বাকী মায়াৰ খবৰ কেনে মায়া ভালে আছে পিছে হেৰি ৰাজাৰ খবৰ কি আছে ভালে আছে তাকো মানে লগ পোৱাই নাই ৰ'বা আছে ভালে আছে বাৰু মা পানী লৈচোন পাপা ভালে আছা আছোঁ দিয়ক খুৰী আপোনাৰ কেনে আছো দে পাপা বস ভালো না দিয়ক খুৰী মা কি হ'ল মা কি হ'ল হেল্ল' মঞ্জুৰ ভাই ডক্টৰে কৈছে মাক হেনো অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰোঁতে প্ৰায় 3 লাখ মান টকাৰ প্ৰয়োজন এতিয়া মোৰ বাইকখনৰ মোবাইলটো বিক্ৰী কৰিলে 1 লাখ মান টকা পাম বাকীখিনি কেনেকৈ মেনেজ কৰোঁ তাকে ভাবিছোঁ 50,000 মান টকা ময়ো দিব পাৰিম আৰু মোৰ তাতো এতিয়া বেছি নাই মানে সিদিনা মই মায়াক মোবাইলটো দিলোঁ না সেই মোবাইলটো 30,000 মান গ'ল এতিয়া তাকেতো তই এতিয়া ঘৰত যা মোৰ বাইকখন বিক্ৰী কৰি দিবি 2 টকা পা আৰু এই মোবাইলটো লৈ যা মোবাইলটো নালাগে দেই মোবাইলটো তোকেই লাগিব বাইকখন বাৰু বিক্ৰী কৰিম আৰু কিমান পাৰোঁ মই চাওঁ দে হ'ব দে যা দে এনেই বহি আছো কি হ'ল মানে আজি সন্ধিয়া আমাৰ মাৰ অসুস্থ হ'ল মানে মেডিকেল লৈ আহিলোঁ মেডিকেল অনাৰ পিছত ডাক্তৰে কৈছে অপাৰেশ্যন কৰিব লাগিব অপাৰেশ্যন কৰোঁতে 3 লাখ মান টকা লাগিব আৰু বাকীখিনি যোগাৰ কৰিলোঁ মই আৰু অলপমান লগা আছে তুমি অলপমান পইচা মোক দিব পাৰিবা নেকি মই নোৱাৰোঁ এইবোৰ তোমাৰ আমাৰ হস্পিটেলত মই কি কৰিম ফোন মাৰিছে তাৰ মাকৰা মাৰিছে মই কি কৰিম এতিয়া প্ৰায় 60-70,000 টকা লগাই আছে মাক মেডিকেল আনা গম পাই মায়েও ফোন ৰিচিভ নকৰা হ'ল এতিয়া মই কি কৰোঁ তই চিন্তা নকৰিবি ভাই খবৰ পাই নহয় খবৰ পাই মিলি যাব তই চিন্তা নকৰিবি ঐ ৰাজদীপ ৰাজা তই মই তোৰ মাৰ খবৰটো শুনি বহুত বেয়া লাগিল এইখিনি ল অতি সোনকালে অপাৰেশ্যনটো কৰা আমাৰ কি আছে ইয়াত অলপ টকা আছে টকা তই খবৰ কেনেকৈ পালি আৰু ইমানবোৰ টকা কেনেকৈ পালি টকা মানে এইবোৰ বহুত টকা হেল্ল' ৰাজ ক'ত আছে ৰাজদীপৰ মাকৰ খবৰটো পাইছানে
কি হ'ল মানে ৰাজদীপৰ মাককে হস্পিটেলত এডমিট কৰালোঁ। অঁ এই ৰাজদীপৰ মাকৰ হেৰি এটা চিৰিয়াছ কণ্ডিশ্যন বৰ্তমান অপাৰেশ্যন কৰিব লাগিব। প্ৰায় 3 লাখ মান টকাই লাগিব। নাই 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 গোটেইখিনি যোগাৰ হোৱা নাই। ৰাজদীপৰ বাইকখনো বেচিলোঁ, ময়ো অলপ মেনেজ কৰিলোঁ, কিন্তু নাই এতিয়াও লগা আছে। তই পাৰিলে একবাৰ আহিবিচোন। অঁ দে। কিবা লাগিছিল? নালাগে ৰ'বা, মই বাইকখন বিক্ৰী কৰিম। কোনোবা কাষ্টমাৰ আছে নেকি? কিমান লাগে? এইখন নেকি? অঁ এইখনেই। কিমান লাগে? গাড়ী বহুত পুৰণা হৈছে, ইমান নাপাবা। কিমান হ'লে দিবা ক? 50,000 হ'লে দিম আৰু 50। আৰু মোবাইল এটাও আছে, বিক্ৰী কৰিম। কিয় বিক্ৰী কৰা? মানে মোক অলপ পইচাৰ প্ৰয়োজন। হয় নেকি? দুটা মিলে কিমান লাগে কোৱা? দুটা মিলে 70,000 মান দিব। দুটা মিলে 60 ল'বা দিয়া। লোৱা, এইটোত পুৰা 60 আছে, গণি চোৱা। মোৰতো প্ৰয়োজন নাই। আছে চাব পাৰে গণি। নাজানো দেখি। চাবিটো বাইকৰ? হয়। গাড়ীটো নে ঠিকে? ঠিকে আছে। মৰমৰ দৰ্শকবৃন্দ, ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে এজনী ছোৱালীৰ বাবে ৰাজদীপ আৰু ৰাজাৰ মধুৰ সম্বন্ধটি ভাঙি গ'ল। আচলতে কিছুমান ছোৱালীৰ বাবে এনেকুৱা ভাল সম্বন্ধ কেতিয়াবা এই সম্বন্ধৰ মাজত হাত মেলে। আমি সকলো ধৰণৰ ছোৱালীক ক'ব খোজা নাই, কিন্তু কিছুমান ছোৱালীৰ বাবে বন্ধুত্বৰ মাজত যি মধুৰ সম্বন্ধ থাকে সেয়া কেতিয়াবা বিচ্ছেদ হৈ যায়। দৰ্শকবৃন্দ, এই কাহিনীটোৰ জৰিয়তে আমি এইটোৱে জনাব বিচাৰিছোঁ যে মধুৰ সম্বন্ধবিলাক বন্ধুত্বৰ মাজত বান্ধ খাই থকা এইটো সম্বন্ধ যেন সদায় জাকত জিলিকা হৈ থাকে। শেষত কাহিনীটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।